হাওড়াঘাটৰ উত্তৰ বৰবিলত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত ৪৭তম অষ্টআশী প্ৰহৰ নাম কীৰ্তন ও মহোৎসৱৰ সফল সামৰণি। প্ৰতি বছৰৰ দৰে এই বছৰো ৪৭ সংখ্যক ঐতিহ্যমণ্ডিত উত্তৰ বৰবিলৰ ৰাইজে নাম কীৰ্তন ও মহোৎসৱ যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বুলি উদযাপন সমিতিৰ সম্পাদক খোকন চন্দ্ৰ দাসে জানিবলৈ দিছে। এই নাম কীৰ্তন মহোৎসৱৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উত্তৰ বৰবিল সাৰ্বজনীন নাম কীৰ্তন মহোৎসৱ সমিতিৰ উদ্যোক্তাসকলে ভক্তপ্ৰাণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। কাৰ্যসূচী মতে ২৫ ফেব্ৰুৱাৰী বিয়লি ৪ বজাত ধৰ্মীয় বিশ্ব শান্তিৰ মহামন্ত্ৰ শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত সন্ধিয়া ৬ বজাত উত্তৰ বৰবিল সাৰ্বজনীন নাম কীৰ্তন মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি হৰলাল দাস আৰু সমাজকৰ্মী অতুল চক্ৰৱৰ্তী, জগদীশ দাস, অধ্যক্ষ ৰতন চক্ৰৱৰ্তী বন্তি প্ৰজ্বলন কৰে। ২৬ ফেব্ৰুৱাৰী পুৱা ৬ বজাৰ পৰা ৪৭ সংখ্যক অষ্টআশী প্ৰহৰ নাম কীৰ্তন ও মহোৎসৱ অনুষ্ঠিত কৰাৰ লগতে ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভণি কৰা হৈছে। এই বিশাল ঐতিহ্যমণ্ডিত নাম কীৰ্তন মহোৎসৱত জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰি হৰিনাম ধ্বনিৰে মুখৰ কৰিলে অঞ্চলটোৰ আকাশ বতাহ। ৮ মাৰ্চৰ বিয়লি ২ বজাৰ পৰা মহাপ্ৰসাদ বিতৰণ কৰা হৈছে। ৯ মাৰ্চৰ পুৱা ৫ বজাত হৰিনাম যজ্ঞ আৰু নগৰ পৰিক্ৰমা। ইতিমধ্যে নাম কীৰ্তন মহোৎসৱ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে হৰলাল দাস সভাপতি আৰু খোকন চন্দ্ৰ দাসক সম্পাদক হিচাপে লৈ ৫১জনীয়া উত্তৰ বৰবিল শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰৰ স্থায়ী কমিটি, মহোৎসৱ কমিটি আৰু উপদেষ্টা মণ্ডলীসকলক লৈ সাৰ্বজনীন নাম কীৰ্তন মহোৎসৱ উদযাপন সমিতিখনে সফলভাৱে পৰিচালনা কৰিছে। উল্লেখযোগ্য যে ৮ মাৰ্চত বিয়লি প্ৰায় ৩ বজাৰ পৰা কেইবা হাজাৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ নাম কীৰ্তন উপভোগ কৰাৰ লগতে মহাপ্ৰসাদ গ্ৰহণ কৰে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট। আমি সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজি আমাৰ উত্তৰ বৰবিলৰ ৪৭তম অষ্টআশী প্ৰহৰ নাম কীৰ্তন নাম যজ্ঞ, আজি মহাপ্ৰসাদ বিতৰণ আৰু আমাৰ কাৰ্বি আংলং তথা অসমবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই নলবাৰী মন্দিৰখনত সকলো ৰাইজে একেলগে জাতি বৰ্ণ নিৰ্বিশেষে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে সকলো ভক্তক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভক্ত আজি কিমান সমাগম হৈছে, আমি খুব সুখী হৈছোঁ, আনন্দিত হৈছোঁ যে এনেকুৱা প্ৰতি বছৰ যাতে এনেকুৱা আমি এই ভগৱান শ্ৰীকৃষ্ণৰ নাম যজ্ঞটো আমি কৰিব পাৰোঁ, এই বুলি আশা ৰাখিছোঁ আমি সৰ্বজনসাধাৰণক আৰু ভক্তসকলক। নমস্কাৰ। ৪৭তম অষ্টআশী প্ৰহৰ নাম কীৰ্তনৰ আজি সমাপ্তিৰ দিন। আজি মহাপ্ৰসাদ বিতৰণ হৈ আছে। এই মহাপ্ৰসাদত আমাৰ কাৰ্বি আংলং তথা অন্যান্য জিলাৰ পৰা হাজাৰ হাজাৰ ভক্ত সমাগম হৈছে আৰু আমাৰ এই অনুষ্ঠানটি পৰিচালনাৰ ক্ষেত্ৰত আমাৰ ওচৰে পাজৰে থকা যিমান ভাষাভাষীৰ লোক আছে, যেনেকৈ কাৰ্বি, বড়ো, নেপালী, হিন্দীভাষী, অসমীয়া, সকলোৱে আমাক সদায় সহায় সহযোগিতা দি আহি আছে। গতিকে তেওঁলোকৰ এই সহায়ৰ দ্বাৰা আমাৰ ইমান ডাঙৰ এটা অনুষ্ঠান আমি প্ৰতিটো বছৰে পালন কৰিব পাৰিছোঁ। সেয়েহে আগন্তুক দিনতো যাতে আমি এনেকৈ আমাৰ এই ধাৰাটো অব্যাহত ৰাখিব পাৰোঁ, সেই কামনাৰে আমাৰ গোটেই ভক্ত আৰু ৰাইজসকলক অনুৰোধ কৰিছোঁ যাতে এনেকৈ আমাৰ সদায় সহায় সহযোগ কৰি যায়। আজ আমাদের উত্তর বরবিল নতুন বাজারে সার্বজনীন নাম কীর্তন মহোৎসবের ৪৭তম বর্ষে পা দিয়েছে। এই মহোৎসব এবং নাম কীর্তন অত্যন্ত ধুমধাম সহকারে অষ্টআশী প্রহর অবিরাম নাম কীর্তনের মাধ্যমে চলে আসছে। প্রতি বছর হাজার হাজার ভক্ত সমাগম হয় এবং আজকে মহাপ্রসাদ বিতরণে প্রায় ৩০ থেকে ৪০ হাজার ভক্ত সমাগম ঘটেছে, এখনও প্রসাদ গ্রহণ করছে। এই অঞ্চলে বসবাসকারী জাতি জনগোষ্ঠী অসমিয়া, বাঙালি, কার্বি, কসারি সকলেই এই অনুষ্ঠানে অংশগ্রহণ করছে। সকলে চাঁদা বরঙ্গের মাধ্যমে এই মহৎ অনুষ্ঠানকে আমরা সজীব করে রেখেছি এবং হরিনামের মহাপ্রাঙ্গণে
আকাশ বাতাস মুখরিত হতে চলেছে কৃষ্ণ রাম প্রেম সমস্ত উত্তরবঙ্গের তথা কার্বি আংলংবাসীকে তথা সমগ্র আসামে এক সুন্দর আধ্যাত্মিক বাতাবরণের সৃষ্টি করেছে। এবং আমাদের এখানে উত্তরবঙ্গের নতুন বাজারে যে নাম কীর্তন হয় সেখানে অসংখ্য নাম সমর্থকারী ভক্তগণ তাদের একটি বৈশিষ্ট্য, তাদের প্রেমাশ্রু হয়, অর্থাৎ নাম কীর্তন শ্রবণ করতে করতে তাদের চক্ষু থেকে জল গড়িয়ে পড়ে। এইভাবে আপ্লুত হয়ে আমাদের ভক্তগণ সমস্ত উত্তরবঙ্গে তথা কার্বি আংলংয়ে হরে কৃষ্ণ হরে রাম এই নামের এক অনবদ্য সূচনা রেখে গেছে। তাই আমি আশা রাখবো আগন্তুক বর্ষগুলিতেও এবছরের মতো অত্যন্ত উৎসাহ উদ্দীপনা সহকারে আমাদের এই অনুষ্ঠান সজীব থাকবে, এই কামনা করে আমি আমার বক্তব্য